নমস্কাৰ বন্ধুসকল, আকৌ এটা পুনৰ ভিডিঅ'লৈ স্বাগতম আপোনালোক সকলোলৈ। আজি মই বন্ধুৰ সৈতে চিকেন ৰেচিপি এটা বনাইছোঁ। কেনেকুৱা হয় জনাব আপোনালোকে। ইয়াত টমেটো, অনিয়ন, আলু চবখিনি কাটি ৰেডি কৰিছোঁ। আৰু এইফালে ভাতো হৈ গ'ল। এনেকুৱাকৈ আমি ডিউটিত তেনেকুৱা বনাই খাওঁ। মাৰি বেঞ্চি খুৰা চুৰা ভাঙি পেলাব যেন পাইছোঁ, যিটো মাৰি আছে খুন্দা। এইফালে ভাত দালি হৈ গ'ল, বাকী চিকেন এতিয়া ৰেডি কৰিম। চিকেনখিনি এনেকুৱাকৈ ল'লোঁ, আৰু চিকেনৰ ওপৰত আজি অলপ বেলেগকৈ সকলোৱে যেনেকৈ বনায় এনেকুৱাকৈ অলপ বেলেগকৈ বনাইছোঁ। আৰু চবৰ হালধি মছলা গোটেইখিনি মছলা একেলগে দি লৈছোঁ। জিৰা, ধনিয়া, জলকীয়া গুড়ি সকলোখিনি একেলগে দি ইয়াত মিট মছলা, চিকেন মছলা গোটেইখিনি যিমানখিনি মছলা আছে সকলোখিনি দি একেলগে সানি দিছোঁ। আৰু তাৰ ওপৰত অইল দি দিলোঁ। অইলখিনি দি এনেকুৱাকৈ তাক সানি ল'লোঁ ধুনীয়াকৈ। আৰু ইয়াৰ পিছত আদা নহৰুৰ পেষ্ট আছিল, সেইটো দি দিলোঁ। দি লৈ একেলগে ধুনীয়াকৈ সানি দিলোঁ। সানি পেলাই ইয়াক এতিয়া বহাই দিম। আৰু এইফালে আলু, পিঁয়াজ, বিলাহী এইখিনি ৰেডি হৈ আছে। জলকীয়া এইখিনিও ইয়াত দি দিম একেলগে। 5 মিনিটমান বহাই লৈছোঁ, তাৰপিছত দি লৈছোঁ এইখিনি। তাৰ অলপমান পিছত এইটো কালাৰ আহিলে 10-15 মিনিটমান পিছত লাহে লাহে ইয়াৰ কালাৰটো আহিব ধৰিছে। কিন্তু এই লগৰ এজনক পানী দিব দিলোঁ, ই মটৰৰ পাইপডাল পাই এনেকুৱা ভৰ্তি কৰি দিলে। উপায় নাই আৰু এতিয়া আধা ঘণ্টামান ইয়াক পানীটো খুৱাব লাগিব। আৰু লাষ্টত যি নহওক অলপ পিছত এনেকুৱাকৈ কালাৰটো আহিলে, পানীও শুহিলে, দেখাটো অলপ ভাল লগা হ'ল। তাৰপিছত এনেকৈ গোটেইকেইটা মিলি আমি খাই দিলোঁ। থেংক ইউ বন্ধুসকল।